ছাৰে কৈছে আমাৰ ছাৰে গোটেইখিনি কৈছে বেইল যে ৰিজেক্ট কৰিছে সেই কথাটোত ভাল লাগিছে, ভাল কথা এটা হৈছে। আৰু তাৰ বাহিৰে আমাক নেক্সট ডেটটো আমাক 13 তাৰিখে দিছে। আৰু তাৰ বাহিৰে সিদ্ধাৰ্থই ডিscharge পিটিশ্যন ফাইল কৰিছে। সেইটো এটা মানে এই গোটেই প্ৰচিডিউৰ চলি থকা সময়খিনিত এটা আচৰিত কথা এটা। আৰু যি নহওক, আৰু মহাবীৰ একুৱাৰ কাৰণেও এটা পিটিশ্যন আহিছিলে। আৰু সিদ্ধাৰ্থৰ যিটো এপাৰ্টমেণ্ট আছে সেইটোৰো এটা এটাচমেণ্টৰ পিটিশ্যন আছিলে। সেইখিনি গোটেইখিনি হিয়াৰিং 16 তাৰিখে আছে। গতিকে সেইখিনি আজি হেৰি আৰু বেইল কোনোদিন নাপাওক, আমিতো সেইটোৱে আশা কৰোঁ। একদম বিচাৰ প্ৰক্ৰিয়া শেষ হৈ এই অসুৰকেইটাৰ শাস্তি নোপোৱালৈকে বেইল পাব নালাগে, সেইটোৱে কথা। গোটেই অসমৰ জনগণৰ চাগে সেয়াই ইচ্ছা, আপোনালোক সকলোৱে চাগে সেয়াই বিচাৰিব। গতিকে জুবিন গাৰ্গৰ ন্যায় প্ৰতিষ্ঠা নোহোৱালৈকে, জুবিন গাৰ্গে বিচাৰ নোপোৱালৈকে, ন্যায় পাই পেলাই এই দানৱকেইটাৰ শাস্তি নোহোৱালৈকে কোনো বেইল পাব নালাগে, কোনো যাতে ওলাই যাব নোৱাৰে কোনো কথা। আজি সেইটো ৰায় সদায় এনে মানে ৰিজেক্ট হৈ থাকক। আজিৰ কথাই নহয়, এইটো জামিন পাবই নালাগে। সিহঁতে একদম চিধা শাস্তি পাব লাগে, সেইটোৱে কথা। আৰু 13 তাৰিখে আমাৰ নেক্সট ডেট আছে। আৰু 16 তাৰিখেতো মহাবীৰ একুৱা আৰু সিদ্ধাৰ্থৰ এপাৰ্টমেণ্টৰ যিটো এটাচমেণ্ট আছে সেইটো আছে। গতিকে অকণমান প্ৰচিডিংছবোৰ সোনকালে হওক, সেইটো বিচাৰিছোঁ। বিচাৰ কাৰ্যটো সোনকালে সম্পন্ন হওক, দোষীয়ে শাস্তি সোনকালে পাওক, আৰু জামিনৰ কামবোৰ হ'বই নালাগে। সিহঁতি সোমাই আপুনি সেই কথাখিনি কেনেকৈ ল'ব যে সিদ্ধাৰ্থই ইমান টকা মাৰি তেনেকৈ এটা পানী ফেক্টৰী খুলিলে, ঘৰ বনালে, সেই কথাখিনি ইমান বিশ্বাস কৰিছিল? সেইটোৱেতো আটাইতকৈ ডাঙৰ কথা যে আমি সকলোকে বিশ্বাস কৰিলোঁ। জুবিনে সকলোকে নিজৰ পৰিয়াল বুলি মোক কাষ চপাই দিছিলে। কিন্তু এটা ডাঙৰ কথা, জুবিন যেতিয়া মানে এই পৃথিৱীৰ পৰা যাব লগা হ'ল, মোক চিনাকি কৰি থৈ গ'ল মানুহবোৰ যে কেনেকুৱা দানৱ আছিলে। আৰু খুব মৰম কৰিছিলে মানুহজনে, অকল মৰমেই কৰিব জানে। গতিকে সকলোকে মৰমেই কৰিছিলে। আৰু ময়ো তেনেকৈ নিজৰ পৰিয়াল বুলি আমি ভাবিছিলোঁ। সেইটোৱে আমাৰ আটাইতকৈ ভুল আচলতে দুইজনৰে, সেইটোৱে কথা। বিশ্বাস ভংগ হৈছে, সেইটোৱে কথা। কিন্তু অসমৰ মানুহে আমাক আচলতে কেতিয়াও এনেকুৱা কৰা নাছিলে, আৰু আমি কোনোদিন ভবা নাছিলোঁ। সেয়া আচলতে কেতিয়াবাহে ব্যতিক্ৰম হয়। এনেকুৱা অসুৰ পৃথিৱীত এনেকৈ 2-3টাহে জন্ম হয়। বাকী অসমৰ ৰাইজে কেতিয়াও আমাৰ লগত এইটো নকৰে। এতিয়াও আছে মোৰ লগত, গোটেই পৰিয়াল হৈ মোৰতো গোটেই শক্তি আৰু সাহস অসমৰ ৰাইজে ন। গতিকে একদম শেষলৈকে সকলো মোক তেনেকৈ আগুৱাই লৈ যাব, আৰু জুবিনক ন্যায় দিয়াবই অসমৰ ৰাইজে। একো অহা নাই। মই মানে সেয়া আবেদনহে জনাইছোঁ মোৰ ফালৰ পৰা, মই অনুৰোধহে জনাইছোঁ। এতিয়ালৈকে একো অহা নাই।